নিজৰ ৰাজ্যখনৰ চাৰিওফালে দম দি ফুৰা ভাবুকি দি ফুৰা অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি যেতিয়া অৰুণাচলী দুৰ্বৃত্তই 11গৰাকীকৈ অসমীয়া মানুহক গুলীবিদ্ধ কৰে, তাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীৰ ষ্টেটমেণ্টত ৰাইজে কিবা দম এগ্ৰেশ্যন দেখিবলৈ পাইছেনে? ক'ত গ'ল আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সেই দম, সেই এগ্ৰেশ্যন? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সেই দম, সেই এগ্ৰেশ্যন ক'ত যায় যেতিয়া মিজোৰাম আৰক্ষীয়ে অসম আৰক্ষীক গুলীয়াই হত্যা কৰে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সেই দম আৰু এগ্ৰেশ্যন ক'ত যায় যেতিয়া নগালেণ্ডৰ দুৰ্বৃত্তই অসমৰ মানুহক গুলীবিদ্ধ কৰে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দম আৰু এগ্ৰেশ্যনটো ক'ত যায় যেতিয়া অৰুণাচলী দুৰ্বৃত্তই অসমৰ মানুহক গুলীয়াই হত্যা কৰে আৰু অসমৰ মানুহক গুলীবিদ্ধ কৰে? নিজৰ ৰাজ্যখনত তেখেতে সাংবাদিক পৰ্যন্ত ভাবুকি দিবলৈ নেৰে, কিন্তু যেতিয়া 2021 চনৰ ঘটনা, 2021 চনত যেতিয়া মিজোৰাম আৰক্ষী আৰু দুৰ্বৃত্তই 5জনকৈ অসম আৰক্ষীৰ জোৱান গুলীয়াই হত্যা কৰিছিল, এইসকল আমাৰ অসম আৰক্ষীৰ জোৱান শ্বহীদ হ'বলগীয়া হৈছিল, তেতিয়া তেখেতে ৰাজনৈতিক চকীখনৰ সুৰক্ষাৰ কাৰণে কথা প্ৰসংগত ষ্টেটমেণ্ট দিছিলে যে যদি কেন্দ্ৰই কয়, পাৰ্লিয়ামেণ্টে কয়, তেখেতে গুৱাহাটী নলবাৰীলৈকে ওচৰ চুবুৰীয়া ৰাজ্যক মাতি এৰি দিবলৈ প্ৰস্তুত। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা মুখ্যমন্ত্ৰীৰ আসনখনত বহি থাকি অসমৰ কোনোগৰাকী মুখ্যমন্ত্ৰীয়ে কোৱা নাছিল, আৰু অসমৰ কোনো মুখ্যমন্ত্ৰীৰ দিনত এনেকুৱা ঘটনা ঘটা নাই যে ওচৰ চুবুৰীয়া ৰাজ্যৰ দুৰ্বৃত্তই আৰক্ষী আহি সঘনাই আমাৰ অসমৰ মানুহক গুলীবিদ্ধ কৰিব, হত্যা কৰিব, আৰু কোনো মুখ্যমন্ত্ৰীৰ দিনত এনেকুৱা নাই যে অসম মাতৃৰ লাখ লাখ বিঘা ভূমি এতিয়াও ওচৰ চুবুৰীয়া ৰাজ্যৰ বেদখলত আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া চূড়ান্তভাৱে বিফল হৈছে, সীমান্তৰ সমস্যা সমাধানত মুখ্যমন্ত্ৰী ডাঙৰীয়া বিফল হৈছে। তাৰ পাছতো যেতিয়া ওচৰ চুবুৰীয়া ৰাজ্যৰ দুৰ্বৃত্তই অসমৰ মানুহক গুলীবিদ্ধ কৰে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা ৰাইজে অলপ আশা কৰিছিলে যিটো দম তেখেতে ৰাজ্যখনৰ ভিতৰত দেখুৱাই থাকে, সেই দমটো অলপ কেন্দ্ৰৰ ওচৰত দেখুৱাওক, নিজৰ ৰাজ্যখনৰ কাৰণে তেখেতে অলপ প্ৰটেক্টিভ যিটো নেচাৰ আছে সেইটো অলপ ৰিভিল কৰক, অলপ দম, অলপ এগ্ৰেশ্যন দেখুৱাওক, নিজৰ জনমভূমিৰ প্ৰতি ভালপোৱা প্ৰকাশ কৰক আৰু সীমা সমস্যা সমাধান কৰক। কিমান দিনলৈকে অসমৰ মানুহ নগালেণ্ড, মিজোৰাম নাইবা অৰুণাচলৰ দুৰ্বৃত্তৰ গুলীত গুলীবিদ্ধ হৈ থাকিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়া? গতিকে অসমৰ সৰ্বস্তৰৰ ৰাইজৰ এইটো আহ্বান যে যিটো এগ্ৰেশ্যন, যিটো দম অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ চাৰিওফালে দি ফুৰে, সাংবাদিকসকল পৰ্যন্ত তেখেতে ভাবুকি দি ফুৰে, সেই দমটো অলপ বেলেগ ওচৰ চুবুৰীয়া ৰাজ্যৰ দুৰ্বৃত্তৰ প্ৰতি দেখুৱাওক, সেই এগ্ৰেশ্যন, সেই পাৱাৰ, সেই ক্ষমতা অলপ ওচৰ চুবুৰীয়া ৰাজ্যখনৰ ওপৰত দেখুৱাওক, সীমান্তৰ সমস্যা সমাধান কৰক, আৰু বাৰ বাৰ যাতে অসমৰ মানুহ গুলীবিদ্ধ হ'বলগীয়া নহয় তাৰ স্থায়ী সমাধান তেখেতে উলিয়াওক। নমস্কাৰ, মই মনালিছা গগৈ। অৰুণাচলৰ বৰ্ডাৰত আজি 14গৰাকী লোকক, অসমীয়া লোকক, মানে অসমৰ লোকক আৰু গুলীয়ালে অৰুণাচলী দুৰ্বৃত্তই। নিউজটো আপোনালোকে পাইছেই চাগে। তাৰে 4জনমানৰ অৱস্থা খুব সংকটজনক। এতিয়া কথাটো শুনি পেলাই খুব দুখ লাগিছে যে আমাৰ মানুহক অৰুণাচলী দুৰ্বৃত্তই গুলিয়াইছে, ভূমি সংঘাতক লৈ গুলিয়াইছে। ইফালে নাগালেণ্ডৰ লগত আমাৰ ভূমিৰ সংঘাতটো আছেই, মেঘালয়ৰ লগত আছেই, মানে প্ৰতিখন আমাৰ যি নেইবাৰিং ষ্টেট আছে গোটেইকেইখনৰ লগতে আমাৰ ভূমি সংঘাত আছে। এতিয়া কথাটো হ'ল অৰুণাচলৰ কথাটো আজি গম পাই দুখ লাগিলে, আগতেও এনেকুৱা ধৰণৰ ঘটনা ঘটিছে। নাগালেণ্ডত যি মনজিলাত সেইদিনাখন কয়লা, বালি, অবৈধ কয়লা, বালি আৰু শিলৰ যি খনন, তাৰ কাৰণে উজনি অসম শেষ হৈ গ'ল। এই ঘটনাবিলাক, আৰু গুৱাহাটীত যি বানপানী আপোনালোকে গমেই পায়, গুৱাহাটীত পৰহি ৰাতি বৰষুণ দিয়াৰ কাৰণে কালি দিনটো গুৱাহাটীৰ বহুতবোৰ অঞ্চলৰ মানুহ ওলাব পৰা নাই। সপ্তাহটোতে, এই এটা সপ্তাহৰ ভিতৰত গুৱাহাটীত এনেকুৱা বানপানীত প্ৰায় 7 দিনৰ ভিতৰত প্ৰায় 4 দিন মানুহ ওলাব পৰা অৱস্থাত নাই। গতিকে 3খন ষ্টেট, আপোনালোকক নাগালেণ্ড কওক, অৰুণাচল কওক বা মেঘালয় কওক, এতিয়া এই 3খন ষ্টেটৰ কাৰো লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কথা পাতিব নোৱাৰে। আপোনালোকে জানে যে নাগালেণ্ডৰ বানপানীৰ কথাটো যেতিয়া আহিল, তেতিয়া তেওঁ ক'লে যে মইতো একো কৰিব নোৱাৰোঁ, মই নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নহয়, গতিকে এই সম্পৰ্কে মই এতিয়া পাতিব নোৱাৰোঁ, আৰু নাগালেণ্ডত কি হয় কি নহয় তেওঁৰ ওচৰত একো ডাটা নাই বুলি ক'লে। অৰুণাচলৰ দুৰ্বৃত্তই আমাৰ মানুহক গুলীয়ালে,
তাতো মুখ্যমন্ত্ৰীগৰাকীয়ে যেনেকুৱা ধৰণৰ ভূমিকা এটা ল'ব লাগিছিল, আজিতো চাউল দাইল বিলাই থকাকৈ দেখিলোঁ, গতিকে সেই ভূমিকা নাই। গুৱাহাটীৰ যিটো কৃত্ৰিম বানপানী, কেৱল USTMক গালি পৰা বাদ দি আপোনালোকে কেতিয়াবা শুনিছেনে যে বেলেগ কিবা এটা চলিউশ্যনৰ কথা তেওঁলোকে ভাবিছে? গুৱাহাটী বানপানীৰ কথা যদি আপুনি বুমটোৱে আগবঢ়াই দি সোধে, কেৱল USTMক গালি, যে USTMে পাহাৰ খান্দিলে, আমুক কৰিলে তামুক কৰিলে, সেইকাৰণে এই ঘটনা হ'ল। এতিয়া অসমৰ মুখ্যমন্ত্ৰী বৰ্তমান কোন? অসমৰ মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা এইবাৰ দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী। ইয়াৰ আগতে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী আছিল। আপোনালোকৰ মই নাজানো, মই ভাবোঁ বহুত মানুহে সৰ্বানন্দ সোণোৱাল যে মুখ্যমন্ত্ৰী আছিল সেই কথাটো চাগে বহুতে পাহৰি গৈছে মাজত। কাৰণ আমিও কথা পাতোঁতে তৰুণ গগৈ পিছত হিমন্ত বিশ্ব শৰ্মা যেনেই লাগে, যে তৰুণ গগৈ 3টা কাৰ্যকাল, তাৰপিছত হিমন্ত বিশ্ব শৰ্মা। কাৰণ সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰী হিচাপে যেনেকুৱা এটা ভূমিকা হ'ব লাগিছিল তেনেকুৱা ভূমিকা নাই। আনকি আপোনালোকে চাওক, উজনি অসমৰ বানপানীৰ ক্ষেত্ৰতো সৰ্বানন্দ সোণোৱালৰ যিটো ভূমিকা হ'ব লাগিছিল, কেন্দ্ৰৰ এগৰাকী তেওঁ কেবিনেট মন্ত্ৰী, গতিকে সেই হিচাপত তেওঁ যেনেকুৱা এটা দায়িত্ব ল'ব পাৰিব লাগিছিল, যেনেকুৱা ধৰণে কেন্দ্ৰক দম দি আমাৰ কাৰণে আনিব পাৰিব লাগিছিল, সেইটো কিন্তু সৰ্বানন্দ সোণোৱালে কৰিব পৰা নাই। হিমন্ত বিশ্ব শৰ্মাই কৰা নাই বুলি ইমান দিন মই কৈয়ে আছোঁ, কিন্তু লগত সৰ্বানন্দ সোণোৱালৰ কথাটো এইকাৰণেই কওঁ, সৰ্বানন্দ সোণোৱালৰ এটা বেলেগ ইমেজ আছে কেন্দ্ৰত। কাৰণ হিমন্ত বিশ্ব শৰ্মা বিশেষ অসুবিধাবশত বা বিভিন্ন কাৰণত এসময়ত কংগ্ৰেছী আছিল, মোদী কথা তেওঁ বেয়াকৈ সমালোচনা কৰিছিল, বাধ্যত পৰি তেওঁ কংগ্ৰেছ এৰি আহিব লগা হ'ল, এই ধৰণৰ বহুতবোৰ কথা তেওঁৰ লগত আমি জড়িত বা আমি তেওঁৰ মাইনাছ পইণ্ট বুলি সমালোচনা কৰোঁ। কিন্তু সৰ্বানন্দ সোণোৱালৰ ক্ষেত্ৰত তেনেকুৱা কোনো মাইনাছ পইণ্ট আমি সমালোচনা কৰিব লগা নাই। মানে তেওঁ AGPত আছিল, AGP বেয়া পালে, তেওঁ BJPত গ'ল। তাৰপিছত আমি মাজত আমুক কাৰণে গ'ল, তামুক কাৰণে গ'ল, সেই সময়ত তেওঁ মোদীক গালি পাৰিছিল, এনেকুৱা ধৰণৰ তেওঁৰ লগত যিহেতু বিশেষ কথা বতৰা নাই, গতিকে তেওঁৰ কাৰণে ৰাস্তাটো বেছি মিহি। হিমন্ত বিশ্ব শৰ্মাতকৈ তেওঁ কেন্দ্ৰৰ লগত কথা পতা ৰাস্তাটো বেছি মিহি। তেওঁ কেন্দ্ৰীয় এগৰাকী মন্ত্ৰী হৈ আছে, কেবিনেট মন্ত্ৰী হৈ আছে, গতিকে তেওঁৰ কাৰণে কথাটো সহজ হ'ব লাগিছিল, কিন্তু সেইটো হোৱা নাই, তেওঁ পৰা নাই। এতিয়া সেইকাৰণে মাজত আমি সৰ্বানন্দ সোণোৱালৰ কথাটো পাহৰি যাওঁ। 2001 চনৰ পৰা আপোনালোকে মনত পেলাওক, এতিয়ালৈকে 26 চনলৈকে যিমানবোৰ কথা মনত পৰে নহয়, আমাৰ বেছিভাগ গুৰুত্বপূৰ্ণ ঘটনাত হিমন্ত বিশ্ব শৰ্মাৰ নাম মনত পৰে। আনকি তৰুণ গগৈ যদিও মুখ্যমন্ত্ৰী আছিল, ডিচিশ্যন মেকাৰ আছিল হিমন্ত বিশ্ব শৰ্মা, সেই কথাটো আমি সকলোৱে জানো। তাৰপিছত এইখিনি সময়ত আমি দেখিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই যেনেধৰণে সমাধান কৰিব পাৰিব লাগিছিল, তেনেধৰণে এই 6খন ৰাজ্যৰ ঘটনাটো, 6খন নহয়, এই 3খন ৰাজ্য, ওচৰ চুবুৰীয়া 3খন ৰাজ্যৰ এটা ঘটনাৰ লগতো তেওঁ মোকাবিলা কৰিব পৰা নাই। গুৱাহাটীৰ বানপানীৰ ক্ষেত্ৰত তেওঁ মেঘালয় চৰকাৰৰ লগত পাতিব পৰা নাই, নাগালেণ্ডৰ উজনি অসম শেষ হৈ গ'ল, নাগালেণ্ড চৰকাৰৰ লগত পাতিব পৰা নাই, অৰুণাচলৰ দুৰ্বৃত্তই আমাৰ ঘৰৰ মানুহক মাৰি থৈ গ'ল, ঘৰতে আহি সেইখিনি পাতিব পৰা নাই। তেনেহ'লে তেওঁ কিমান সফল মুখ্যমন্ত্ৰী? তেওঁ যে নিজকে বিৰাট সফল বুলি কৈ থাকে, সেইটো কেনেকুৱা সফলতা? সেয়া সফলতা নেকি? যদি তেওঁ নেডাৰ অধ্যক্ষ, নেডা মানে নৰ্থ ইষ্ট ডেমক্ৰেটিক এলায়েন্স, তেওঁৱে সেইটো গণতান্ত্ৰিক মৰ্চা খুলিছিল, বোলে উত্তৰ পূৰ্বৰ পৰা কংগ্ৰেছক আঁতৰাই পঠাব খোজা মানুহজনে এতিয়ালৈকে এজনো মুখ্যমন্ত্ৰীৰ লগত অসমৰ কোনো সমস্যা সম্পৰ্কত সমাধান সূত্ৰ আনিব পৰা নাই। সেইটো তেওঁ আটাইতকৈ চূড়ান্ত বিফলতা। দ্বিতীয় বিফলতাটো চাওক, জুবিন গাৰ্গৰ এগৰাকী হত্যাকাৰী হিচাপে সিদ্ধাৰ্থ শৰ্মাক সকলোৱে ধৰি থৈছে, মেনেজাৰজনক। তেওঁ জেলত আছে ইমান দিন। তেওঁৰ যিটো মহাবীৰ একুৱা বুলি 2 নম্বৰী কৰি জুবিন গাৰ্গৰ ধনেৰে খোলা যিটো পানীৰ যিটো উদ্যোগ, সেই উদ্যোগটো বোলে ইমান দিন মনে মনে চলি আছিল। এইটো কেনেকুৱা কথা? 6 গাঁৱত কোনো মানুহ নাই যে যোনে গম নাপায় যে সেই উদ্যোগটো চলি আছে, তাৰ পৰা প্ৰডাকশ্যন হৈ আছে, সেই কথাবোৰ গম নাপায় নেকি? এইটো আচৰিত ঘটনা নহয়নে? আমাৰ হাৰ্টথ্ৰবগৰাকীক মাৰি পেলালে, সেই মাৰি পেলোৱা মানুহটো তাত চিল কৰা হ'ল, সেই উদ্যোগটো চিল কৰা হ'ল। এতিয়া বোলে বহিৰাগত মানুহ আনি সেই উদ্যোগটো ইমান দিন প্ৰডাকশ্যন চলি আছে। আচৰিত কথা। জুবিন গাৰ্গ মৰা আজি 10 মাহেই হ'ব হ'ল, আৰু 11 মাহেই হ'ব। গতিকে এইখিনি সময়লৈকে তেওঁৰ উদ্যোগটো বন্ধ কৰা, উদ্যোগটো চলি থকাটোৱে আমাক কেনেকুৱা ধৰণৰ এজন মুখ্যমন্ত্ৰীৰ তলত আছে, গৃহ বিভাগ তেওঁৰ অধীনত আছে, তেওঁৰ এনেকুৱা চ'ৰ্চ নাইনে য'ত তেওঁ গছৰ ডাল এটা লৰিলে, পাত এটা লৰিলে গম পায়? সেইজন মানুহে সিদ্ধাৰ্থ শৰ্মাৰ যে উদ্যোগটো চলি আছে সেই খবৰটো দিয়াত তেওঁৰ মানুহজন আজিলৈকে কোনো এজন নোলালে।
আচৰিত ঘটনা নহয়নে? তেনেধৰণে হ'লে দেখোন এই মহন্ত বোলাজনো ফেষ্টিভেল পাতি পেলাই কিবা বেলেগ নামত ফেষ্টিভেল পাতিব। এতিয়া ৰঙালী নহয় যেনিবা কিবা বহাগী কিবা কিবি যদি ফেষ্টিভেল পাতে পিছত গম পাব যে সেইটো ফেষ্টিভেল তেওঁৰ পৰিয়ালৰ পৰাই পাতি আছে। এনেকুৱা ধৰণৰ হ'বগৈ নেকি? আমাৰ মানে এতিয়া কোনটো বিষয়ত তেওঁ কেৱল এই ফ্ৰী আঁচনি দিয়া, অৰুণোদয় হিতাধিকাৰীক ধন দিয়া আৰু আপোনাৰ দালি চেনি আজি মুকলি কৰিলেগৈ, সেইকেইটা বাদ দি তাকো আকৌ 100 টকাত গোটেইকেইটা বস্তু দিয়াৰ কথা আছিল, য'ত বিনামূলীয়াকৈ দিয়াৰ কথা আছিল সেইটোও নহ'ল। এতিয়া দাইল আৰু চেনি দিলে 100 টকাৰ ভিতৰত। 100 টকাৰ ভিতৰত দিছেনে নাই নাজানো, সেইটো ঘোষণা কৰা নাই দেই, টকাটোৰ পৰিমাণ ঘোষণা কৰা নাই। গতিকে কথাটো হ'ল এনেকুৱা, তেনেহ'লে তেওঁ কি কৰিব পাৰে? কৃত্ৰিম বানৰ সমস্যা গুৱাহাটীৰ সমাধান কৰিব নোৱাৰে। অসমৰ বিভিন্ন চহৰবিলাকত এতিয়া কৃত্ৰিম বান, সেইবিলাক বোলে তেওঁ সমাধান কৰিব নোৱাৰে। নাগালেণ্ডক তেওঁ একো ক'ব নোৱাৰে, অৰুণাচলক একো ক'ব নোৱাৰে, মেঘালয়ক একো ক'ব নোৱাৰে। জুবিন গাৰ্গ আমাৰ হাৰ্ট থ্ৰবৰ হত্যাকাৰীৰ ব্যৱসায় বন্ধ, চিল কৰা ব্যৱসায় মনে মনে চলি আছে, তেওঁ গম নাপায়। তেনেহ'লে তেওঁ কি গম পায়? কি গম পায় অসমৰ মুখ্যমন্ত্ৰী? সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন। আপোনালোকে চিন্তা কৰিবচোন। পইচাৰ সঁচাকৈ বহুত জোৰ আছে, সেইটো মানিছোঁ। পইচাৰ জোৰ আছে। পইচাৰ জোৰ আছে বুলিয়ে আজি আজমলৰ ভৰিত ধৰি সেৱা কৰি টকা 500 লোৱাৰ কি দৰকাৰ আছিল? আই মাতৃসকলৰ কি দৰকাৰ আছিল? আই মাতৃসকলে তেওঁ ভৰিত ধৰি সেৱা কৰি টকা 500 লোৱা। আচলতে স্পষ্ট কথা কওঁ মই সদায়, সেইকাৰণে হয়তো মোক কোনোবাই বেয়া পাব পাৰে, কোনো কথা নাই। কিন্তু কথাটো হ'ল, আপোনালোকে আজি শিৱসাগৰবাসী ৰাইজক কৈছোঁ যে আজি আজমলে সহায় কৰিছে, তেওঁক আমি বেয়া পোৱা নাই। তেওঁ সহায় কৰিবৰ কাৰণে বানাকান্দ ৰাইজৰ ওচৰলৈ কাষ চাপিছে, তেওঁ সহায় কৰিছে। কিন্তু প্ৰথম পক্ষক যদি কথা ক'ব যাওঁ, আমি আজমলৰ কথা পাছত ক'ম। কিন্তু প্ৰথমে কথাটো হ'ল যে আপোনালোকে টকা 500ৰ কাৰণে আই মাতৃসকলে, ইমান বয়োজ্যেষ্ঠসকলে আজমলৰ ভৰিত ধৰা 500 টকাৰ কাৰণে কোনো যুক্তি নাছিল। আজি আমাৰ আত্মসন্মানত লাগিছে, আমাৰ আঘাত লাগিছে। কাৰণ আমি যদি চাবলৈ যাওঁ, অসমবাসীৰ ৰাইজে আপোনালোকক যথেষ্ট সহায় কৰিছে। অসমবাসীৰ ৰাইজে জানো সহায় কৰা নাই? আজি আমাৰ লখিমপুৰৰ পৰাই আমাৰ বীৰ লাচিত থানা ল'ৰাই আপোনালোকৰ তাত গৈ শ্ৰমদান কৰিছে, লেট্ৰিন বাথৰুমলৈকে বনাই দিছে, যথেষ্ট সাহাৰ্য দিছে। তেনেধৰণে অসমৰ বিভিন্ন জেগাৰ পৰা বিভিন্নজন মানুহে ইমান সহায় কৰিছে। সহায় কৰাৰ পাছত আপোনালোকে 500 টকাৰ কাৰণে আই মাতৃসকলে, বৃদ্ধাসকলে তেওঁৰ ভৰিত ধৰি সেৱা কৰিবলগীয়া কোনো যুক্তি নহয়। টকা 500ৰ কাৰণে আপোনালোকে ভৰিত ধৰি দিলে। এনেকুৱা দিন আহে, সকলোৰে আহে, আমাৰো আহিছে, মোৰো আহিছে, মোৰ জীৱনত বহুতৰ আহে। সেই বুলি টকা 500ৰ কাৰণে আমি কাৰোবাৰ ভৰিত পৰি দিম? তেওঁ সহায় কৰিব আহিছে, তুমি সহায় কৰা। আমাৰ অসমৰ ৰাইজে যিহেতুকে আপোনালোকক যথেষ্টখিনি সহায় কৰিছে আৰু নাই কৰা বুলি আপোনালোকে ক'ব নোৱাৰে। বিভিন্ন জেগাৰ পৰা, বিভিন্ন জিলাৰ পৰা, বিভিন্ন অসমৰ বাহিৰৰ পৰা, ভাৰতৰ বিভিন্ন জেগাৰ পৰা ইমান ধুনীয়াকৈ আপোনালোকক সহায় কৰাৰ পাছতো আপুনি তেখেতৰ ভৰিত ধৰি সেৱা কৰি টকা 500 লোৱাটো আমাৰ আত্মসন্মানত লাগিছে, আমাৰ আঘাত লাগিছে। আৰু আজমল, আমি যদি ক'বলৈ যাওঁ, আপুনি বানাকান্ত ৰাইজৰ মাজত আপুনি সহায় কৰিছে। আপুনি সঁচাকৈ ভগৱানৰ দৰে গৈ তেওঁলোকক যিখিনি সাহাৰ্য আপোনালোকে প্ৰদান কৰিছে, খুব সুন্দৰ কথা, খুব ভাল লাগিছে কথাটো। কিন্তু এইটো নহয়, আপুনিতো ক'ব পাৰিলেহেঁতেন এবাৰৰ কাৰণে। আপুনি জানো এবাৰৰ কাৰণে ক'ব নোৱাৰিলেহেঁতেন যে জ্যেষ্ঠসকলে যেতিয়া আপোনাৰ ভৰিত ধৰি, বা আপোনাৰ কাৰণে কণ বুলি কৈছোঁ, বোৱাৰীসকলে আপোনাৰ ভৰিত ধৰি 500 টকাৰ কাৰণে যেতিয়া সেৱা লৈছিল, তেতিয়া আপুনিতো এবাৰ ক'ব পাৰিলেহেঁতেন যে আইসকল, মোৰ ভৰিত ধৰিব নালাগে, মই এই পইচাটো অনুদানটো তোমালোকক সাহাৰ্যৰ কাৰণে দিছোঁ, মোৰ ভৰিত ধৰি সেৱা কৰিবৰ কাৰণে দিয়া নাই। এইটো কিন্তু একদম লজ্জাজনক কথা। গতিকে ইয়াৰ উত্তৰ আপোনাৰ ওচৰত কি আছে? আপুনি কি বিচাৰিছে? আপুনি কি দেখাব গৈছিল? অসমবাসীৰ ৰাইজে সকলো প্ৰত্যক্ষ কৰি আছে আৰু তাত সকলো ৰাইজ বিপদত আছে। এই বিপদত থকা সময়খনত আপুনি সহায় কৰিছে। অতদিনে সহায় কৰি আছিল, আপোনাক কোনোদিন আমাৰ মানুহে একো কোৱা নাছিলে যে হয় আপুনি সহায় কৰিছে, আপোনাক হিৰো বনাইছিলে। কিন্তু আজি আপুনি হিৰো নহয়, আপুনি কেৱল আপোনাৰ ভৰিত ধৰি সেৱা কৰাৰ কাৰণে আজি আপুনি জিৰ' হৈ থাকিলে, বিগ জিৰ'। কাৰণ আপুনি টকাৰে জুখিলে, আপোনাৰ টকাৰ যে জোৰ আছে, আপুনি তাকে দেখালে যে মোৰ টকাৰে মই মানুহক ভৰি চেলেকাব পাৰোঁ, ভৰিত ধৰাব পাৰোঁ। সেই বস্তুটো আজি আপুনি উপস্থাপন কৰিছে। বৰ লজ্জাজনক, বহুত বেয়া কথা, বহুত বেয়া লাগিছে। অসমবাসী ৰাইজে যথেষ্ট সহায় কৰিছে, কাৰোবাৰ ঘৰ বনাই দিছে, কাৰোবাৰ লেট্ৰিন বনাই দিছে, বিভিন্ন ধৰণে শ্ৰমদান কৰিছে, আজি শুকুৰালিলৈকে কিমানখিনি কৰিছে। গতিকে তেওঁলোকে জানো কৈছে যে মোক ভৰিত ধৰা? আৰু যদিও ধৰিছে, তেতিয়াহ'লে তেওঁ কি ক'ব লাগে যে এইটো বেয়া কথা, ভৰিত নধৰিবা।
আমি তেনেধৰণে আগুৱাই যাব লাগে। গতিকে এইটো লজ্জাজনক। আৰু আমাৰ আই মাতৃসকলকো মই কৈছোঁ যে আপোনালোকে যিটো কৰিছে আচলতে এইটো বৰ লজ্জা। আমাৰ অসমবাসী ৰাইজে আজি আমি অসমীয়া মানুহৰ আমাৰ আজি আৱেগত লাগিছে, আমাৰ দুখ লাগিছে যে এই কাৰোবাৰটো আজমলে হওক বা কোনোবা বেলেগ ব্যক্তিয়ে কৰক, মই তেখেত বুলিয়ে কোৱা নাইকিয়া, বেলেগ এজন ব্যক্তিও যদি কৰিলেহেঁতেন তেখেতৰ ভৰিত ধৰি যদি লাইন নিচিগা শাৰী পাতি আপোনালোকে 500 টকাৰ কাৰণে পইচাটো লৈছে, অনুদান লৈছে, অনুদান নল'ব কোৱা নাই মই, অনুদান লৈছে, ভাল কৰিছে, অনুদান লওক। অনুদান লোৱাৰ নামত, সাহায্য লোৱাৰ নামত আপুনি যদি ভৰিত ধৰি পৰি যায় কেনেকুৱা লাগে বাৰু? আজি বৰ দুখ পাইছোঁ, বৰ কষ্ট পাইছোঁ। এজন স্বাভিমানী অসমীয়া হিচাপে বৰ কষ্ট পাইছোঁ, বৰ দুখ পাইছোঁ। আৰু সত্যটো সদায় কমেই, আৰু সত্য কৈয়ে যাম। এটা কথা অতি স্পষ্ট যে শিৱসাগৰৰ কোনো এটা ৰাস্তাইদি, নাজিয়া হওক, শিৱসাগৰ টাউনে হওক, আমগুৰিয়ে হওক, কোনো এখন কয়লা ভৰ্তি ট্ৰাক যদি কেনেবাকৈ পাৰ হৈ যোৱা আমি গম পাওঁ, য'তেই নাপাওঁ তাতেই কিন্তু আমি জ্বলাই দিবৰ কাৰণে সংগ্ৰামী সেনা অসম বাধ্য হ'ম। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক স্পষ্ট কৰি দিব বিচাৰিছোঁ, শেহতীয়া যি উজনি অসমৰ 3খন জিলাৰ যি বান পৰিস্থিতি, তাৰ বাবে সম্পূৰ্ণৰূপে দায়ী যি অবৈধ কয়লা খনন, অবৈধ শিল খনন। নাগালেণ্ডৰ বিভিন্ন প্ৰান্তত হৈ থকা অবৈধ কয়লা খনন, অসমৰ বিভিন্ন প্ৰান্তত হৈ থকা বিহুবৰ, লক্ষ্মীজান, এই অঞ্চলটোত হৈ থকা যি অবৈধ শিলৰ খনন, ইয়াৰ ফলতে আচলতে এই যি ভয়াৱহ বান আহিবলৈ পালে, তাৰ ফলত শতাধিক ব্যক্তিৰ আচলতে মৃত্যু হ'ল। তাৰ কাৰণে কিন্তু সম্পূৰ্ণৰূপে জগৰীয়া এই অবৈধ ব্যৱসায়ত জড়িত হৈ থকা ব্যক্তিসকল। এই অবৈধ ব্যৱসায়ত আপোনাৰ মন্ত্ৰীসভাৰ সন্মানীয় মন্ত্ৰীও জড়িত হৈ আছে বুলি বৰ্তমান এটা গুজব উঠিছে। কিমান দূৰ সত্য আমি নাজানো, কিন্তু আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ, আপোনাৰ মন্ত্ৰীসভাৰ মন্ত্ৰীয়ে হওক বা আপোনাৰ বিধানসভাৰ কোনো সতীৰ্থ বিধায়কে হওক, ইয়াৰ লগত যদি জড়িত হৈ আছে, আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ, এইবাৰ কিন্তু কোনো হাৰি যাব নোৱাৰিব। সংগ্ৰামী সেনা অসম তথা সমূহ আমাৰ জাতীয় জনগোষ্ঠী দল সংগঠনে এইবাৰ কিন্তু সমস্বৰে আমি মাত মাতিম। আৰু এই ভৱিষ্যত দিনত এজনো যাতে এনেদৰে বানাক্ৰান্ত হৈ মৃত্যু হ'বলগীয়া নহয়, তাৰ কিন্তু এটা সুনিৰ্দিষ্ট পথ আপুনি উলিয়াব লাগিব। আপুনি সম্পূৰ্ণৰূপে এই ক্ষেত্ৰত নিমাত হৈ থকা আমি দেখা পাইছোঁ। আপুনি স্পষ্ট কৰক, আপোনাৰ স্থিতি স্পষ্ট কৰক। সেই উজনি আমাৰ এই যি বানপীড়িত এলেকা, এই এলেকাত গৈ আপুনি এটা কথা স্পষ্টভাৱে বুজি পাইছে যে প্ৰকৃতপক্ষে কি কাৰণে আজি অধিক মানুহৰ মৃত্যু মুখত পৰিব লগা হ'ল। আপুনি সেই অঞ্চলবিলাকত গৈছে, আপুনি নেপালী খুঁটিত গৈছে, আপুনি বিহুবোৰ অন্যান্য স্থানত গৈছে, তাৰ মানুহে আপোনাক কৈছে কি কাৰণে আচলতে আমাৰ এই পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ব লগা হ'ল। এই পৰিৱেশ পৰিস্থিতি যাতে ভৱিষ্যতৰ দিনত নহয়, তাৰ কাৰণে এটা সুব্যৱস্থা কিন্তু আপুনি এজন অভিভাৱক হিচাপে কৰিব লাগিব, সেইটো আমাৰ স্পষ্ট দাবী। ইয়াৰ অন্যথা কিন্তু সংগ্ৰামী সেনা অসমে ভৱিষ্যতৰ দিনত প্ৰতিটো মুহূৰ্ততে সজাগ আৰু সচেতন হৈ থাকিম। কেনেবাকৈ কয়লা আৰু শিল ভৰ্তি ট্ৰাক যদি এই শিৱসাগৰ জিলা, যোৰহাট জিলাৰ মাজেৰে পাৰ হ'বলৈ হয়, আমাৰ সতীৰ্থসকল কিন্তু ক্ষান্ত নহ'ব। প্ৰয়োজনত আমি গাড়ী জ্বলাই দিবলৈ কুণ্ঠাবোধ নকৰিম। তাৰ কাৰণে কিন্তু সংগ্ৰামী সেনা অসমৰ সৈনিকসকল জগৰীয়া নহ'ব, তাৰ কাৰণে সম্পূৰ্ণৰূপে জগৰীয়া হ'ব প্ৰশাসন যন্ত্ৰটো। ভাল লাগিছেনে? স্বাভিমানী অসমীয়া আজমলৰ ভৰিত আঁঠু কাঢ়ি যে 500 টকা এটা দি তেখেতক আঁঠু কাঢ়ি 500 টকা এটা যে আমি ল'বলগীয়া হৈছে, আমাৰ লাজ লাগিছে। আমাৰ আইসকলে 500 টকীয়া মানুহ। এই যে এই মহাপণ্ডিত কেইজনক ক'ব বিচাৰিছো, আপোনালোকে যে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ সময় বিচাৰি নাপালে, এইটো হিন্দু মুছলমানৰ ৰাজনীতি কৰা সময় নেকি? ময়ো এজন আহোম ল'ৰা, হিন্দু সনাতন ধৰ্মক বিশ্বাস কৰি মূৰ্তি পূজা কৰোঁ, গম পাইছেনে? এই সময়কণ হিন্দু মুছলমান কৰা ৰাজনীতি কৰা সময় নহয়, মানৱতৰ ধৰ্ম প্ৰচাৰ কৰা সময়, গম পাইছে? আপোনালোকে যে কৈছে 500 টকাৰ লগত ভৰি ধৰিছে বুলি, সনাতন ধৰ্মই কি কৈছে? জ্যেষ্ঠজনক সন্মান কৰিবলৈ ভৰিত ধৰিবলৈ কৈছে নাই? আমাকতো স্কুলত পঢ়োতে জ্যেষ্ঠজনক ভৰিত ধৰি সেৱাকণ ল'বলৈতো শিকাইছিলে। পণ্ডিততকৈ পণ্ডিত ওলাইছে, থুই কলো তহঁতক। বন্ধুসকল, এটা বিশেষ বিষয়, মানে আমাৰ শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী বিমল বৰা ডাঙৰীয়াৰ এটা বাইটত আমি দেখিলোঁ যে চৰকাৰে প্ৰথম পৰ্যায়ৰ যিটো 15,000 + 10 টোটেল 25,000ৰ যিটো মানে পেকেজ ঘোষণা কৰিছিলে, সাহাৰ্য ঘোষণা কৰিছিলে, তাৰ প্ৰথম পৰ্যায়ৰ 15,000 টকাটো কোনোবা
ব্যক্তিৰ একাউণ্টত 4 বাৰকৈ সোমাইছে, কাৰোবাৰ 3 বাৰকৈ সোমাইছে, কাৰোবাৰ 2 বাৰকৈ সোমাইছে। কথাটো এনেকুৱা ধৰণৰ হ'ল, এইটো প্ৰথমৰ পৰা কথাটো ওলাই আছিলে যে গোটেই ছিষ্টেমটোত ব্যাপক ধৰণে খেলি মেলি হৈছে আৰু বহু ভুৱা হিতাধিকাৰীয়ে এবাৰৰ পৰিৱৰ্তে মানে কেইবাবাৰো পইচা তেওঁলোকৰ বেংকৰ একাউণ্টত সোমোৱাইছে। এতিয়া মোৰ কথাটো হ'ল, এই যিসকলে 4 বাৰকৈ নিজৰ একাউণ্টত পইচা পাইছে বা 3 বাৰকৈ বা 2 বাৰকৈ, তেওঁলোকে নিজে গৈ তাত গোটেই ছিষ্টেমত কামখিনিটো কৰা নাই। গতিকে ছিষ্টেমটো কোনে কৰিছিলে? লিষ্ট কোনে বনাইছিলে? সেই অঞ্চলৰ গাঁওবুঢ়া, তাত নিয়োগ কৰা শিক্ষকসকল, মানে যিসকলক দায়িত্ব প্ৰদান কৰিছিলে। আৰু পিছৰ পৰ্যায়খিনি কথা নকওঁ বাৰু, কোনোবাই তাত যেতিয়া কম্পিউটাৰত আপলোড কৰি এইবিলাক ক্লিক কৰিছে, সকলোৱে হয়তো গোটেই লিষ্টখন পৰ্যবেক্ষণ কৰি থকা নাই। এতিয়া বা অন্যান্য যিসকল পঞ্চায়ত লেভেলৰ কৰ্মী আছে তেখেতসকলেও জানে, এই বিষয়টোৰ লগত জড়িত হৈ আছিলে। তো এখন পঞ্চায়তত বা এটা ৱাৰ্ডত যেতিয়া এজন মানুহে 4 বাৰকৈ তেখেতৰ নামটো সোমোৱাই 4টা একাউণ্টত, সেই লিষ্টখনত পৰ্যবেক্ষণ কৰা ব্যক্তিগৰাকীয়ে কি ঘোঁৰা গাছ কাটি আছিলে? তেওঁলোকৰ ন্যূনতম সেইটোতো দায়িত্ব আছিলে ন, লিষ্টখন বনোৱাৰ লগে লগে তাত এজন ব্যক্তিৰ নাম 2 বাৰ সোমাইছে নেকি, এজন ব্যক্তিয়ে 2 বাৰকৈ একাউণ্টত পইচা ল'ব নেকি, বা 4 বাৰকৈ কাৰোবাৰ বেলেগ বেলেগ একাউণ্ট একেজন নামৰ ব্যক্তিত আছে নেকি, এইবিলাক কথা পৰ্যবেক্ষণ কৰা তেওঁলোকৰতো দায়িত্ব আছিলে ন। এইবিলাক আচলতে তেওঁলোকৰ দায়িত্ব জ্ঞানহীনতাৰ কাৰণে আজি তাৰিখত এই বানপীড়িতসকল ভুক্তভোগী হ'ব লগা হৈছে। গোটেই ছিষ্টেমটো বন্ধ হৈ আছে, গতিকে এনেকুৱা দুৰ্যোগৰ সময়ত এই ধৰণৰ যিসকলক দায়িত্ব দিয়ে তেখেতসকলৰ গাফিলতিৰ কাৰণে কিমান মানে এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হয়, এইবিলাক আপোনালোকে চাওক। গতিকে এই বহু পৰ্যায়ত, বহু অঞ্চলত গাঁওবুঢ়াবিলাকৰ ওপৰত যথেষ্ট অভিযোগ উত্থাপন হৈছে, আৰু যিসকল কৰ্মৰত শিক্ষক, বহু জেগাত এইবিলাকৰ অভিযোগ উত্থাপন হৈছে যে তেওঁলোকে মানে ঘৰে ঘৰে গৈ তেওঁলোকে যিটো চেঞ্চাছ কৰিব লাগিছিলে সেইটো নকৰাকৈ কাৰোবাৰ চোতালিপিত নাম ভৰাই ভৰাই দি দিছে, আৰু গোটেই বেমেজালিখন লাগিছে, আৰু ভুক্তভোগী হৈছে কি আমাৰ সাধাৰণ জনতা। গতিকে এইটো হ'ব লাগে নে নালাগে ৰাইজ, আপোনালোকে কওকচোন বাৰু। ডাঙৰীয়াই উজনি বানপীড়িত লোকক গৈ সহায় কৰিছে। সহায় মানে 500 টকা 1000 টকা দিছে, আৰু উজনিৰ মহিলাসকলে তেখেতৰ ভৰিত ধৰি সেয়া কৰিছে, আৰু আজমল ডাঙৰীয়াই সেই সুবিধা লৈ মহিলাসকলৰ গাত হাত দিছে। কি নিকৃষ্ট আপোনালোকৰ মানসিকতা, ইমান অসভ্য আপোনালোকৰ চিন্তা চৰ্চা ইমান খেচেৰা। উজনিত এটা নিয়ম আছে যে বয়সস্থজনক সন্মান কৰাটো সকলোৰে এটা দায়িত্ব আৰু কৰ্তব্য। ডাঙৰক সন্মান কৰাটো পাপ হ'ব পাৰে নেকি? আজমল ডাঙৰীয়াই তেওঁলোকক কিবা এটা উপহাৰ দিছে, তেওঁলোকে ভৰিত ধৰি সেৱা কৰি গ্ৰহণ কৰিছে, আৰু আজমল ডাঙৰীয়াই প্ৰতিবাৰতে কৈছে যে নকৰিব আৰু নালাগে বুলিও কৈছে, কিন্তু সকলোৱে কৰিছে। কিয় কৰিছে? কাৰণ আমাৰ উজনিত এটা নিয়ম আছে যে যেতিয়া ডাঙৰে কিবা এটা উপহাৰ দিয়ে, সৰুৱে তেখেতৰ ভৰিত চুৱে, সেইটো এটা নিয়মতে পৰে, আৰু আপোনালোকে তাক লৈ বিতৰ্ক সৃষ্টি কৰিছে। আৰু সেইসকল ডাঙৰেই হওক সৰুৱে হওক, সেইটো সময়ত তেওঁলোকে 500-1000 টকা পাইছে, যাৰ হাতত 10 পইচা এটা নাই। তেওঁলোকক 500-1000 টকা তেওঁলোকৰ কাৰণে বহুত টকা, আৰু তেওঁলোকে সেইটোকে বহুত বুলি ভাবি আৱেগত তেওঁলোকে সন্মান যাচিছে। তাক লৈ আপোনালোকে বিতৰ্ক সৃষ্টি কৰিছে। প্ৰত্যেকটো কথাত কিয় বিতৰ্কলৈ লৈ যায়? কিছুমান নিয়ম কিছুমান জেগাত প্ৰচলিত নাই, কিছুমান জেগাত প্ৰচলিত থাকে, কাৰণ আৰু য'ত গৈছে সেয়া হৈছে গাঁৱলীয়া সমাজ। গাঁৱলীয়া সমাজত ডাঙৰক এনেকে দি ডাঙৰে যদি কিবা এটা দিয়ে, বহি লৈ লোৱাটো এটা নিয়মতে পৰে। আপোনালোকে প্ৰথমতে উজনিৰ কিছুমান নিয়ম আছে জানি ল'ব, আৰু ডাঙৰক সন্মান কৰাটো কোনো এই যে আপোনালোকে যিবিলাক যে এতিয়া মানে নিকৃষ্ট ৰাজনীতি কৰিছে, এইবিলাক নকৰিব। কাৰণ কিয়? এইটো এটা মানৱতা। কাৰণ কিয়? আপুনি মোক সহায় কৰিছে, মই আপোনাক কি দিম? আৰু ইছলাম ধৰ্ম মতে কোনো ভৰিত ধৰি সেৱা কৰাটো তেওঁলোকৰ ইছলাম ধৰ্মৰ নিয়ম নহয়, সেইটো আমাৰ কেৱল হিন্দু ধৰ্মৰ নিয়ম। আপোনালোকে তাক বুজি নাপায়, আপোনালোকে কেৱল প্ৰত্যেকটো কথা বিতৰ্ক সৃষ্টি কৰে। নমস্কাৰ, মই অসমবাসী ৰাইজক হাতযোৰ কৰি এটা কথা জনাবৰ কাৰণে, এটা গুৰুত্বপূৰ্ণ চিৰিয়াছ কথা জনাবৰ কাৰণে আপোনালোকক আজি এই ভিডিঅ'টো কৰিলোঁ। প্ৰথম কথা হ'ল নাজিৰা, চৰাইদেউ, শিৱসাগৰৰ যি বানপানী, এই বানপানী কোনো ধৰণৰ প্ৰাকৃতিক বানপানী নহয়। এই বানপানী হৈছে
হিমন্ত বিশ্ব শৰ্মা বিজেপি RSSৰ দিনত সিন্ডিকেট ৰাজ চলোৱাৰ কাৰণে আজি এই 3খন জিলা মানুহৰ অৱস্থা, খেতি বাৰী, ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে পানীয়ে উটুৱাই শেষ কৰি পেলালে। ইয়াৰ প্ৰথম জগৰীয়াজন হৈছে সোণাৰীৰ বিধায়ক, বিজেপিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। ধৰ্মেশ্বৰ কোঁৱৰে 2007 চনৰ পৰা শিক্ষকৰ চাকৰি কৰি তেওঁ স্কুললৈ নাযায়, কেৱল কয়লাৰ লগত জড়িত হৈ আজি নিমনাগৰৰ পৰা সোমাই যোৱা যি নাগালেণ্ডলৈ সোমাই যোৱা যি ৰাস্তা এই তিৰুপ কয়লা খনিৰ মূল দালালজনে হৈছে ধৰ্মেশ্বৰ কোঁৱৰ। মই হিমন্ত বিশ্ব শৰ্মা আৰু অসমবাসী ৰাইজক ক'ব খুজিছো, এই ধৰ্মেশ্বৰ কোঁৱৰৰ নিচিনা দালাল সিন্ডিকেট কয়লা ৰাজ চলোৱা এই ধৰ্মেশ্বৰ কোঁৱৰৰ শাস্তি কি হ'ব আমাৰ প্ৰশ্ন। দ্বিতীয় দুজন মানুহ, এজন সুশান্ত বৰগোহাঁই আৰু ময়ূৰ বৰগোহাঁইৰ নেতৃত্বত বিহুবোৰত অবৈধ শিল খননৰ ফলত যোৱা 19 তাৰিখৰ বানপানীয়ে আমাৰ সকলোবিলাক শেষ কৰি লৈ গ'ল। এই 3জন মানুহক CBI তদন্তৰ জৰিয়তে মই আকৌ 3টা 2 নম্বৰী দালাল, উজনি অসমৰ বানপানীৰ মূল নায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সুশান্ত বৰগোহাঁই, ময়ূৰ বৰগোহাঁইক CBI তদন্তৰ জৰিয়তে এই মানুহ 3টাৰ কাৰণে আজি উজনি অসমৰ 3খন জিলা সৰ্বনাশ কৰি পেলালে। এই 3টা মানুহক CBI তদন্ত কৰি জেল নহয়, এই দালালবিলাকক সিন্ডিকেট চলোৱা 2 নম্বৰ চৰ্দাৰ অসমবাসী ৰাইজ, ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ, পৰিস্থিতিয়ে বাধ্য কৰিলে ভিডিঅ' এটা বনাবলৈ। বান সাহায্য কি বস্তু বান পীড়িতসকলেহে বুজি পাব। বান সাহায্য কি বস্তু যিসকলে বানত পীড়িত হৈছে তেওঁলোকে বুজি পাব। আপুনি মই বুজি নাপাওঁ। বান সাহায্যৰ সময় চব গাঁতৰ ভিতৰত সোমাই আছিলে, এতিয়া শিয়ালৰ নিচিনা আহি গ'ল ওলাই মেলি হোৱা কৰিবলৈ। বদৰুদ্দিন আজমলে সহায় কৰিলে, যথেষ্ট সহায় কৰিলে। তেওঁৰ সহায়ক আমি উপলুঙা কৰিব নোৱাৰোঁ, অসমবাসীয়ে উপলুঙা কৰিব নোৱাৰে। সেৱা জনালে বৰ ডাঙৰ কথা হৈ গ'ল, ভৰি ধৰি সেৱা জনালে বৰ ডাঙৰ কথা হৈ গ'ল। তেওঁ উপযোগী আছিলে সেৱা জনোৱাৰ, তেওঁ উপযোগী আছিলে। প্ৰথম শিৱসাগৰত প্ৰথম মানুহে আছিলে বদৰুদ্দিন আজমল, যিজনে গৈ মেলি শিৱসাগৰত গৈ মেলি বান পীড়িতৰ কাৰণে সহায় আগবঢ়োৱা প্ৰথম মানুহজনে হৈ গ'ল বদৰুদ্দিন আজমল। বৰ ডাঙৰ কথা হৈ গ'ল। এতিয়া চাৰিওফালে ঢোল বাজিবলৈ ধৰিলে। ইমান দিন নাছিলে, এতিয়া ঢোল বাজিব, মিডিয়াৰ পৰা লৈ মেলি চব ঢোল বজাব ধৰিলে। সহ্য হোৱা নাই মানে, অসমত মিলা প্ৰীতিৰে থাকক মানুহ, সেইটো সহ্য হোৱা নাই কাৰো, মানে বুজিছেনে, কাৰো সহ্য হোৱা নাই। অসমখন যে জুবিনদাৰ অসমখন, তাত চব ভাষাৰ মানুহ মিলাই থৈ গৈছিলে জুবিনদাই। জুবিনদাৰ মৰাৰ সময়তো চবে একেটাই কথা কৈছিলে। আজি সেই কামটো আজমল দাই কৰিছে, আজমল ডাঙৰীয়াই কৰিলে, কাৰো সহ্য হোৱা নাই। আজমল ডাঙৰীয়াই আজি সেই ডাঙৰ কামটো কৰিলে, কাৰো সহ্য হোৱা নাই। কাৰণ হিন্দু মুছলমান কৰিব লাগিব নহয়, ৰাজনীতি কৰিব লাগিব, হয়নি নহয় ভাই? সেইটোৱে আচল কথা। ইমানখিনিয়ে ক'ব আছিলে। জয় আই অসম। বাইদেউ কৈছে যেতিয়ালৈকে আজমল ডাঙৰীয়াক সাহায্য কৰি আছিলে, 2 কোটি টকা দিছিলে, তেতিয়ালৈকে চব অকে আছিল। খালি প্ৰব্লেমটো তাত হৈছে আজমল ডাঙৰীয়াই যে 500 টকা দি কেনে যে ভৰিত ধৰালে, বাইদেউ চেল্ফ ৰেচপেক্টেড লাগি গৈছে। ফাৰ্ষ্ট কথা, আপোনাৰ ওচৰত কিবা প্ৰুফ আছে? আপুনি ক'ব পাৰিব নেকি আজমল ডাঙৰীয়াক সেই মাইকী মানুহখিনিক আগত আনি কেনে মাইকী মানুহখিনিয়ে ক'ব পাৰিব নেকি আজমল ডাঙৰীয়াই কৈছে বুলি যে মোৰ ভৰিত ধৰ তেতিয়া মই 500 টকা দিম? আপোনাৰ ঘৰ পৰিয়ালত আপোনালোকক সেইটোৱে শিকাইছে নেকি যে ধৰ্ম চাই ভৰিত ধৰিবৰ কাৰণে? আপোনাৰ কথা আপুনি স্পষ্টকৈ কৈছে যে মুছলমান মানুহৰ ভৰিত ধৰিব নাপায়। আপোনালোকে ধৰ্ম বিৰোধী কথা নাপাতিব। আপুনি নিজকে স্বীকৃতি দিছে অসমীয়া, আপুনি অসমীয়া, এগৰাকী অসমীয়া মানুহৰ মুখত তেনেকুৱা কথা কেতিয়াও নাথাকে। আমিও অসমীয়া, কিন্তু আপোনাৰ কথা শুনি নাই লগা যে আপুনি এগৰাকী অসমীয়া মানুহ। আপুনি নিজকে স্বীকৃতি দিছে আপুনি শিৱসাগৰৰ বোৱাৰী, শিৱসাগৰৰ জীয়ৰী, আৰু আপোনাৰ মেণ্টেলিটি সেইটো। আপুনি কি সাহায্য কৰিছে বানপীড়িত মানুহখিনিক? আপুনি এটা কাম কৰক, বদৰুদ্দিন আজমলে যিমানখিনি সাহায্য কৰিলে গোটেইখিনি টকা ঘূৰাই দিয়ক।
আৰু লগতে এই যে যিমান মুছলমান মানুহে আহি বানপীড়িত মানুহক কাম কৰি দিছে তাৰ বদলি আপোনালোকে কৰক এজাক এজাক হৈ কেনে যোৱা কাপোৰ কানি ধুই দিয়ক সেইটোক কয় অসমীয়া বুলি আমিবোৰ ভাই ভনী আই বুলি তেতিয়া কয় আপুনি যেনেকে ভৰিত ধৰোতে সাপুতি লৈছে নহয় আই মাতৃ ভনীসকলক গৈ কেনে কাম কৰি দিয়ক হাতে পাতে লাগক তেতিয়া কয় এজনী আপোনালোকক অসমীয়া বুলি তেতিয়া ক'ব অসমীয়া আপোনাৰ নিচিনা নহয় ইমান অহংকাৰী অসমীয়া নাথাকে এজন বৃদ্ধ মানুহক যদি কোনোবাই ভৰিত ধৰে তাত কোনোবাই ধৰ্ম চায় কাৰোবাৰ কাৰণে 500 টকা বহুত বেছি ভাল লাগিছে কাৰোবাৰ মনত যাৰ বাবে ভৰিত ধৰি দিলে সুখী হৈ ভৰিত ধৰিছে এজন ডাঙৰ মানুহৰ ভৰিত ধৰিছে তেওঁলোকে ভাল অনুভৱ কৰিছে আপোনাৰ সন্মানত লাগি গৈছে আমি কি 500 টকীয়া মানুহ নেকি নহয় বাইদেউ আপোনাক চাই লাগিছে আপুনি 5000 কোটি টকীয়া মানুহ সেইটো কাৰণে আপুনি তাৰে আধা গোটেই বানপীড়িত লোকসকলক দি দিব নহয় দিবই কালি পৰহি ভিতৰত আমি জানো দেখোনে আপোনাক দিয়া নহয় নে বাৰু বদৰদিন আজমলক কিন্তু আপোনালোকে আহিবলৈ নিদিয়ে তো বদৰদিন আজমলক পইচা পাতিবোৰ দিব কাৰণ শিৱসাগৰখন আপোনালোকৰ আপুনি শিৱসাগৰৰ জীয়ৰী শিৱসাগৰৰ বোৱাৰী আপুনি দি দিয়ক গোটেই যিমান দিছে আজিলৈকে চব দিয়ক নট অনলি বদৰদিন আজমল গোটেইখিনি যিমান আছে যিমান মুছলমান মানুহে সাহায্য কৰিছে চবকে দিয়ক বুজি পালে যদি আপোনাৰ ইমান লাজ সন্মান বোলা বস্তু আছে নহয় ইমান যদি লাজ লাগে নহয় মাক কত মাতিব লাগে মই কৈছো শুনক এই যে আই ভনীসকলে যে বুকুখন উলিয়াই উলিয়াই যে লেঙেটা হৈ যে ছচিয়েল মিডিয়াত যে 500 200 $1 $2 কামাবৰ কাৰণে যে ডাবল মিনিঙৰ কথা পাতি কাপোৰ খুলি ভিডিঅ' বনাই সেইবিলাকৰ ওপৰত মাত মাতক আচল প্ৰকৃত মানুহ সেইবিলাকে অসমীয়া হিন্দু মুছলিম নেপালী বিহাৰী কৰিব বাদ দিয়ক মানুহ হ'বলৈ শিকক প্ৰথমে মানুহ হওক তাৰ পাছতে কথা কওক ধন্যবাদ ভাল লাগিছেনে স্বাভিমানী অসমীয়া আজমলৰ ভৰিত আঁঠু কাঢ়ি যে 500 টকা এটা দি আঁঠু কাঢ়ি 500 টকা এটা যে আমি ল'বলগীয়া হৈছে আমাৰ লাজ লাগিছে আমাৰ আইসকলে 500 টকীয়া মানুহ এই যে এই মহাপণ্ডিত কেইজনক ক'ব বিচাৰিছো আপোনালোকে যে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ সময় বিচাৰি নাপালে হা এইটো হিন্দু মুছলমানৰ ৰাজনীতি কৰা সময় নেকি ময়ো এজন আহোম ল'ৰা হিন্দু সনাতন ধৰ্মক বিশ্বাস কৰি মূৰ্তি পূজা কৰো গম পাইছেনে এই সময়কণ হিন্দু মুছলমান কৰা ৰাজনীতি কৰা সময় নহয় মানৱতৰ ধৰ্ম প্ৰচাৰ কৰা সময় গম পাইছে আপোনালোকে যে কৈছে 500 টকাৰ লগত ভৰি ধৰিছে বুলি সনাতন ধৰ্মই কি কৈছে জ্যেষ্ঠজনক সন্মান কৰিবলৈ ভৰিত ধৰিবলৈ কৈছে নাই আমাকতো স্কুলত পঢ়োতে জ্যেষ্ঠজনক ভৰিত ধৰি সেৱাকণ ল'বলৈতো শিকাইছিলে পণ্ডিততকৈ পণ্ডিত ওলাইছে থুই কলো তহঁতক আজমল চাহাবক এই ভিডিঅ'টোৰ বাবে কালিৰ পৰা বহু লোকে বিতৰ্ক কৰি থকা মই ছচিয়েল মিডিয়াত দেখিছো আৰু তেওঁ আজি মিডিয়াৰ আগত কি ক'লে মই আপোনালোকক সেইটো দেখাম তাৰ আগতে মই আপোনালোকক কওঁ আমাৰ মুছলমানত ভৰি চোৱা নিয়ম বা তেনেধৰণৰ কোনো পৰম্পৰা নাই কিন্তু আমি অসমীয়া আমাৰ অসমীয়া সমাজত সেই পৰম্পৰা আছে আমি জ্যেষ্ঠজনক সেৱা কৰাটো সেইটো আমাৰ পৰম্পৰা জ্যেষ্ঠজনে আমাক কিবা এটা সহায় কৰিছে তাৰ পৰিৱৰ্তে আমি তেওঁক সেইটো সন্মান দিছো তাৰ বাবে বহু লোকে বিতৰ্ক কৰিছে এইটো বিতৰ্ক কৰা সময় নহয় এইটো বিপদৰ সময় ইয়াত সকলোৱে মিলি জুলি কামবোৰ কৰি যাব লাগিব যাতে আমাৰ বিপদবোৰ পাৰ হয় আৰু কিছুমান এনেকুৱা লোক আছে এতিয়া বিতৰ্কৰ মাজত বিতৰ্কবোৰ আনি আছে ইটো পিছত সিটো আনি আছে কিন্তু আজমল চাহাবে তেওঁলোকক মনা কৰিছিলে ভৰিত নুচুবা কৈছিলে কিন্তু তথাপি তেওঁলোকে তেওঁক আজমল চাহাবক সেইটো সন্মান দিছে সন্মান দিয়া মানুহখিনিয়ে একো নাই কোৱা তেনেহ'লে আপোনালোকে কিয় এনে বিতৰ্ক কৰি আছে আজমল চাহাব তেওঁ থিয় হৈ থাকিব নোৱাৰে বাবে তেওঁ চহীখনত বহি লৈছিলে আৰু প্ৰত্যেকগৰাকী মহিলাক পইচা দি গৈছিলে আৰু সেই মহিলাকেইগৰাকীয়ে তেওঁক সন্মান কৰিছিলে সেইবাবে সেৱা কৰিছিলে তাৰ পিছতো আপোনালোকে ইমান বিতৰ্ক কৰি আছে কিছুমান মানুহ সঁচা দেই মানে ভাষা নাই ক'বলৈ তাৰপিছত আজমল চাহাবে কি ক'লে মিডিয়াৰ আগত থাপ্পড় দি মাৰিম নেকি না চবক না কৰিছো বোলে ভাই আমাৰ ইছলামে এইটো নামানে এইসকল পৰম্পৰা আছে এইসকলে যিকোনো ডাঙৰ মানুহ গেলে কোনো দান দাতা কোনো মানুহ গেলেই পাও ধৰি চলাম কৰে আমাৰ ইয়াত বহুত মুছলমানে কৰে আমাৰ মুমচিং এলেকাত বহুত মানুহ আপুনি যাওক মানুহে পইচা দিলেই চলাম কৰিব পাও ধৰি চলাম কৰিব আমি না কৰোঁ আমাৰ বুজুৰ্গানে দিনে না কৰি গৈছে মাছখান হুজুৰ দেওবন্দৰ অলমা চবে না কৰিছে বোলে সেইটো জাহেজ নহয় মই না কৰিছোঁ একজন মানুহ না কৰিছোঁ তথাপিও কৰে আপুনি কি কৰিব পাৰিব নেকি পইচা দিবলৈ হৈছে দাণ্ডা মাৰিব